তোমাৰ এই মুখখন দেখি তোমাক বহুত বেছি ইন'চেণ্ট বুলি ভাবিছিলোঁ, চিম্পল বুলি ভাবিছিলোঁ। কিন্তু তুমি চিম্পল নহয়, বহুত বেছি কমপ্লেক্স। কিন্তু বা মই কি কৰিলোনো? মিহি মিহিকৈ কথা কৈ লাহে ধীৰে বুজাই বঢ়াই তুমি মোৰ ভাইটিক হাতৰ মুঠিত আনি ল'লা। ষড়যন্ত্ৰ কৰিলা তুমি, ষড়যন্ত্ৰকাৰী তুমি। মুঠতে এইবাৰ আপোনাৰ মনৰ আশা পূৰণ হ'ব। আপুনি ঘৰলৈ আহি নিৰাশ হ'বলগীয়া নহয়। কি? অঁ, দুহিতা, মোৰ তোমাৰ লগত কথা আছে। কওকচোন। ইয়াত নহয়, ৰুমলৈ আহা। এখেতৰ মোৰ লগত কি কথা থাকিব পাৰে বাৰু? কুন্তলা। অঁ কওকচোন। বাবলিয়ে কি সদায় ইয়াত থাকিব? কিয় সুধিলে? তাই তালৈ যোৱাৰ নাম নোলোৱাৰ বাবে। কথাটো ময়ো নভবা নহয়। তাই কথাটো ভাবিছেনে নাই? নাজানো। নেজানিলে নহ'ব নহয়। বাৰু কোৱাচোন, তুমি কি ভাবা? তাই যাম বুলি ভবা হ'লে গ'লেই হয়, কিন্তু আজিলৈকে গৈছে জানো? নাই যোৱা। তেনেহ'লে বাবলি আৰু সোৱাগৰ ঘৰলৈ কেতিয়াও ঘূৰি নাযায়। কেতিয়াবা আগৰ কথাবোৰ মনত পৰে অ' যশোদা। তুমিতো মনোহৰক কম ভাল পোৱা নাছিলা? অঁ, বহুত ভাল পাইছিলোঁ। সেইকাৰণে মা দেউতাৰ বিৰুদ্ধে গৈ মনোহৰৰ লগত মনে মনে মন্দিৰত বিয়া হৈছিলোঁ। কিন্তু নাজানো আৰু মা দেউতাক দিয়া দুখৰ বাবেই মই চাগে জীৱনত বহুত দুখ পালোঁ। যশোদা, ভৰ যৌৱনত বিধৱা হ'ব লগা হ'ল। যাৰ লগত সংসাৰ কৰিম বুলি ভাবি নিজৰ ঘৰখন এৰিছিলোঁ, তেজৰ সম্পৰ্কবিলাক এৰিছিলোঁ, সেইজন মানুহেই মোক জীৱনৰ আধা বাটত এৰি থৈ গুচি গ'ল। মোক অকলশৰীয়া কৰি এই সংসাৰৰ পৰা আঁতৰি গ'ল। অহ, আপুনি? অঁ, মই আহিলোঁ। আহক, বহকচোন। বোৱাৰী ক'ত? আছে ভিতৰতে। আপুনি বহি লওকচোন আগতে। আগতে বোৱাৰী ক'ত? মাতিছোঁ বাৰু। এইটো কিন্তু একেবাৰে ভাল কথা হোৱা নাই কুন্তলা। আপুনি ঠিকেই কৈছে। ইয়াদি উলিয়াই দিয়া ছোৱালী এজনী মাক বাপেকৰ ঘৰত ইমান দিন থাকেনে? ময়ো কথাটো নভবা নহয়, কিন্তু আমিতো তাইক ৰাখি থোৱা নাই। আমি তাইক ৰাখি নথলেও তাই এইখন ঘৰতেই আছে। আৰু মানুহে ভাবিব মাক দেউতাকে ছোৱালীজনীক জোৰকৈ ৰাখি থৈছে। কি? নিজৰ গিৰিয়েকৰ পৰা আঁতৰাই ৰাখিছে, কণমানি জীয়েকজনীৰ পৰা আঁতৰাই ৰাখিছে। চোৱা কুন্তলা, কোনো বিবেকবান মানুহে এইবোৰ কথা সমৰ্থন কৰিব নোৱাৰে। আৰু বেলেগৰ দৃষ্টিত এই সকলোবিলাক কামটো আমি কৰা যেন হৈছে। সেইকাৰণে মোৰ নিজকে বৰ দুখী দুখী যেন লাগিছে। সেইদিনা সুৱাকমণি চৌধুৰীয়ে মানে ভিনদৈ আমাৰ ঘৰলৈ আহোঁতে তুমি ক'ত আছিলা? ঘৰত। ঘৰত? আৰু ঘৰত তেতিয়া কোন আছিলে? কোনো নাছিল। মা দেউতা মন্দিৰলৈ গৈছিল। আৰু জন বজাৰলৈ, ৰাইট? তুমি ভিনদক আগৰ পৰা চিনি পোৱা নেকি? নাপাওঁ। আগতে কেতিয়াবা দেখিছা? নাই দেখা। চিয়'ৰ? অঁ, কাৰণ ভিনদ আমাৰ বিয়ালৈ অহা নাছিল। সেইবাবে মই আমাৰ ঘৰলৈ অহাৰ আগতে ভিনদক দেখা নাছিলোঁ। তাৰমানে ভিনদৈ তোমাক আগে পিছে দেখা নাই? নাই দেখা। তেনেহ'লে তেওঁৰ লগত চিনাকি হ'লা কেনেকৈ? আৰু কেনেকৈ কথা পাতিব পাৰিলা? মানে সেইদিনা বা আৰু চুইটিৰ অহাৰ আগতে তোমালোক দুয়োজনে ড্ৰয়িং ৰুমত একেলগে কথা পাতি থকা নাছিলা? অঁ, আচলতে মানে তেখেতৰ লগত তুমি কি পাতিছিলা? কি সুধিছিল তোমাক? আৰু তেতিয়া তুমি কি কৈছিলা? নাই, তেনেকুৱা বিশেষ একো নাই। মাত্ৰ তেখেতে কি? মাত্ৰ তেখেতে কি? কোৱা আকৌ। দেউতা, বোৱাৰী চৰ্বত লওক। দিয়া দিয়া, এই গৰমত চাহ নহয়, চৰ্বতে খাবলৈ মন গৈ আছিল। হ'ব উঠা উঠা।
পিছে বোৱাৰী এইখন ঘৰত থাকি কেনেকুৱা পাইছা? ভালেই লাগিছে। আৰু শাহুমাক? মায়ে মোক বহুত মৰম কৰে। পিছে ঘৰলৈ মনত পেলাই কান্দি থকা নাইতো? নাই দেউতা, মায়ে মোক ইমান মৰম কৰে যে মই এইখন ঘৰত কান্দিবলগীয়া হোৱাই নাই। দেউতা, আপোনাক বহুদিনৰ মূৰত দেখি বৰ ভাল লাগিল। ময়ো কাকলিৰ ফোনটো পাই লগে লগে ঘৰলৈ গুচি আহিলোঁ। মোৰ বোৱাৰী যদি চাওঁ চাওঁ লাগিয়ে আছিল নহয়। এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।